কাইলৈ হৈছে 1 অক্টোবৰ 1 অক্টোবৰৰ পৰা হলনি হ'ব অসমত বহুকেইটা নিয়ম মই সবিস্তাৰে জনাইছো কি হলনি হ'ব আৰু ইয়াৰ লগতে কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছে অসমবাসী ৰাইজৰ বাবে হয় অসমবাসী ৰাইজে যদি ভিডিঅটো চাই আছে তেন্তে আপুনি এতিয়া লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব মই সবিস্তাৰে জনাইছো আজি প্ৰথমটো খবৰ 1 অক্টোবৰৰ পৰা দেশত হলনি হ'ব বহুকেইটা নিয়ম হলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত এলপিজি ধনৰ লেনদেন লৈ হ'ব কেইবাটাও পৰিৱৰ্তন দেশজুৰি হালহলনি হ'ব ৰন্ধন গেছৰ দাম এলপিজি সিলিণ্ডাৰৰ নতুন দাম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা হলনি হ'ব পাৰে এটিএফ আৰু সিএনজি পিএনজি মূল্য সুকন্যা সমৃদ্ধি যোজনাৰ নিয়ম পৰিৱৰ্তন হ'ব 1 অক্টোবৰৰ পৰা কন্যাৰ একাউণ্ট আইনীভাৱে চলাব পাৰিব এতিয়াৰে পৰা অভিভাৱকসকলে হয় পিপিএফৰ একাউণ্টৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন নাবালকৰ নামত একাউণ্টৰ বাবে নাবালকৰ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে পিঅএছৰ সুদ পাই থাকিব পৰৱৰ্তী খবৰ দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক হয় দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে 800 টকাৰ পৰা 1000 টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দৈনিক মজুৰি ৰাজমিস্ত্ৰীকে ধৰি ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বৃদ্ধি পাব হয় 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ধাৰ্য কৰিলে চৰকাৰে দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি পৰৱৰ্তী খবৰ মিছন বসুন্ধৰা 3.0 কিন্তু আৰম্ভ হ'বলৈ গৈ আছে অৰ্থাৎ 2 অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে মাটিৰ নামজাৰি নাইবা আপোনাৰ যি বাটোৱাৰা যিকোনো কাম আপুনি কিন্তু কৰিব পাৰিব ইয়াতে চাকৰি কৰিব পাৰিছে সেম প্ৰসেছত যিসকলে মিছন বসুন্ধৰা 2.0 মিছন বসুন্ধৰা এই সময়ত যেনেকৈ আবেদন কৰিছিলে সেম প্ৰসেছত কৰিব লাগিব আৰু সকলোৱে পাৰিব 2 অক্টোবৰৰ পৰা মই আপোনালোকক জনাই দিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক পৰৱৰ্তী খবৰ যদিহে আপোনাৰ কাম কাজ আছে সোনকালে কৰক হয় অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংক উৎসৱৰ বতৰত 15 দিন বন্ধ থাকিব বেংকসমূহ সপ্তমী অষ্টমী দশেৰা উপলক্ষে 3 দিন বন্ধ থাকিব বেংক 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বন্ধ থাকিব বেংক কাতি বিহু উপলক্ষে বন্ধ থাকিব বেংক হয় দীপাৱলী উপলক্ষে বন্ধ থাকিব বেংকসমূহ মই আপোনালোকক জনাই আছো যে জৰুৰী কাম থাকিলে আগতীয়াকৈ কৰি লওক বেংকসমূহৰ কাম কাজ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা হয় 2 লাখে নহয় 20 লাখ টকা পৰ্যন্ত পাব যুৱক যুৱতীয়ে ব্যৱসায় কৰিবৰ বাবে উদ্যোগী লোকক সহায় কৰিব চৰকাৰে 2 লাখ টকাৰে কাম ভালকৈ কৰিলে আৰু টকা দিব চৰকাৰে পৰৱৰ্তী পৰ্যায়ত আৰু 20 লাখ টকাৰ ঋণ লাভৰ সুবিধা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে ঋণ পাব যুৱক যুৱতীয়ে হয় 2 লাখ টকাৰ ভাল ব্যৱহাৰ কৰিলে লাভ কৰিব 20 লাখ টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি উদ্বোধন কৰি ঘোষণা এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ 2 লাখে নহয় 20 লাখ টকা পৰ্যন্ত কিন্তু পাব যুৱক যুৱতীসকলে পৰৱৰ্তী খবৰ হয় দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন দেশৰ 5 অক্টোবৰৰ পৰা কিন্তু একাউণ্টত সোমাব ধন পৰীক্ষা কৰক 5 অক্টোবৰৰ দিনা পিএম কিষাণৰ 18 নং কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম সম্পূৰ্ণ কৰিব লাগিব KYC প্ৰক্ৰিয়া কেনেধৰে তালিকাত চাব আপোনাৰ নাম পিএম কিষাণৰ মই সবিস্তাৰে জনাই আছো লগইন কৰিব লাগিব pmkishan.gov.in এই ৱেবছাইট তাৰ পিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপচনত ক্লিক কৰাৰ পিছত ৰাজ্য সিলেক্ট কৰিব জিলা সিলেক্ট কৰিব গাঁও সিলেক্ট কৰিব আৰু তাৰ পিছত আপোনাৰ তালিকা চাব পাৰিব ধন লাভত অসুবিধা হ'লেই দিব পাৰিব অভিযোগ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে মই জনাই আছো নম্বৰ দুটা ডায়াল কৰক 155261 নম্বৰত আৰু এটা নম্বৰ জনাই আছো 01124300606 নম্বৰত দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব